और आप देख रहे हैं ओपन बुक भारत। मार्गरीटा में बोडुमसा गेट पर जोरदार प्रदर्शन, असम अरुणाचल के बीच यातायात ठप। धेमाजी के गोगामुख में हुई गोलीबारी की घटना के विरोध में आज मार्गरीटा के बोडुमसा सीमा क्षेत्र में जोरदार प्रदर्शन किया गया। प्रदर्शनकारियों ने असम अरुणाचल प्रदेश सीमा पर स्थित बोडुमसा गेट को जाम कर अपना विरोध दर्ज कराया। सर्व असम सोनवाल कछवारी छात्र संघ, बृहत्तर असमिया युवा मंच और गोरखा छात्र संघ की बोडुमसा क्षेत्रीय समितियों के संयुक्त नेतृत्व में यह विरोध प्रदर्शन किया गया। प्रदर्शनकारियों ने गोखामुख गोलीकांड की उचित जांच और दोषियों के खिलाफ कड़ी कार्रवाई की मांग उठाई। सड़क अवरोध के कारण असम और अरुणाचल प्रदेश के बीच सभी तरह वाहनों की आवाजाही पूरी तरह बाधित हो गई। इसके चलते सीमा क्षेत्र में लंबा जाम लग गया और दोनों राज्यों के बीच सामान्य यातायात व्यवस्था प्रभावित हुई। प्रदर्शनकारी संगठनों के नेताओं ने कहा कि गोगामुख की घटना में दोषियों के खिलाफ उचित कार्रवाई होने तक उनको आंदोलन जारी रहेगा। प्रदर्शन के दौरान संगठन के नेताओं ने प्रशासन से मामले की निष्पक्ष जांच कर दोषियों को उचित सजा दिलाने की मांग की है। देखो যোৱা 10 তাৰিখে যি ধেমাজিৰ গোগামুখৰ নিংগামত অৰুণাচলৰ যি দুৰ্বৃত্তই অসমৰ 11জনকৈ লোকক যি গুলীচালনা কৰি আহত কৰিলে, তাৰ বিৰুদ্ধে আচলতে আজি আমি বৰডুমছাৰ এই অসম অৰুণাচল সীমান্তৱৰ্তী যি গেট, এই গেটখন আমি বন্ধৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি ইয়াৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এই প্ৰতিবাদ আমাৰ চলি থাকিব যেতিয়ালৈকে অসমৰ যি আহত হোৱা এই 11জনকৈ লোকক মানে উচিত ক্ষতিপূৰণ নিদিব। আৰু অসম আৰু অৰুণাচলৰ যি সীমা নিৰ্ধাৰণ, সেই সীমা নিৰ্ধাৰণ অসম আৰু অৰুণাচল দুয়োখন চৰকাৰে কিন্তু অতি শীঘ্ৰে কৰিব লাগিব। আৰু তৃতীয়তে আমাৰ যি অৰুণাচলৰ যি দাদাগিৰি, এই দাদাগিৰি বন্ধ হ'ব লাগিব। এই তিনিটা দাবীৰে আমি আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ অনিৰ্দিষ্ট কাৰণলৈ চলি থাকিব। যেতিয়ালৈকে আমাৰ এই তিনিটা দাবী আমাৰ মানি নল'ব দুয়োখন চৰকাৰে, তেতিয়ালৈকে আমাৰ চলি থাকিব। আৰু ইয়াৰ জৰিয়তে আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে যিহেতু আমি দেখিছোঁ যে অৰুণাচলৰ লোকসকলে অসমৰ যি ভূমি বিবাদক কেন্দ্ৰ কৰি অতীজৰ পৰা ইয়াৰ আগতে মৰিয়নিত তেওঁলোকে এনেধৰণৰ ঘটনা সংঘটিত কৰিছিল। আৰু অসমৰ বিভিন্ন অসম অৰুণাচল সীমান্তত তেওঁলোকে এনেধৰণৰ মানে দাদাগিৰি চলাই আহিছে। গতিকে আমি শীঘ্ৰেই দুয়োখন চৰকাৰক আমি দাবী জনাইছোঁ যে এই ভূমি বিবাদৰ কিমান দিনলৈ চলি থাকিব না, এনেধৰণে তেওঁলোকে আমাক আশ্বাসৰ ওপৰত আশ্বাস প্ৰদান কৰি তেওঁলোকে এই কি কয় ভূমি যি বিবাদ, এই বিবাদটো আমাৰ চলাই নিম বুলি ভাবিছে। গতিকে আমি শীঘ্ৰে দুয়োখন চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে ভূমি নিৰ্ধাৰণ কৰিব লাগিব আৰু যিকেইজন মানে দোষী, সেই দোষীসকলক কাৰ্য কৰিব লাগিব। এইখিনিয়ে আপোনালোকৰ আগত অৱগত কৰিলোঁ। অৰুণাচলৰ সীমান্তত যি অৰুণাচলৰ দুৰ্বৃত্তই অসমৰ কেইবাজনো লোকক গুলি কৰি আহত কৰিলে, সেই ঘটনাক আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আজি অসম অৰুণাচল সীমান্ত বৰডুমছাত অসম অৰুণাচলৰ যি ভূমি মীমাংসা কৰাৰ লগতে যি দুৰ্বৃত্ত আছে, দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সুন্দৰ কোচাৰী ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে আজি অসম অৰুণাচল সীমান্ত বৰডুমছা গেট বন্ধ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এটা কথা স্পষ্ট সহকাৰে আমি ক'বলৈ বিচাৰিছোঁ, অতি শীঘ্ৰে যদি এইসমূহ দাবী মানি নলয় তেনেহ'লে কিন্তু আমি আগন্তুক দিনত অনিৰ্দিষ্ট কাললৈকে আমি কিন্তু এই গেট বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থাকিম।